নমস্কাৰ লাৰ্ণ এণ্ড ডিছকাছৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আহিবলগীয়া কিছুমান কম্পিটিটিভ এক্সামৰ কাৰণে আমি ইয়াত কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু অল্টাৰনেটিভ ডে ৱাইজ আমি আনিবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আহক আমি প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়োঁ। হু ইজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ এনচিয়েণ্ট ইণ্ডিয়া, অৰ্থাৎ পুৰণি ভাৰতৰ প্ৰথমজন ৰজা বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ এনচাৰটো আছিলে আপোনাৰ চন্দ্ৰগুপ্ত মৌৰ্য। তেখেতে মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। হোৱাট ইজ দ্য কেপিটেল অফ ভিয়েটনাম, অৰ্থাৎ ভিয়েটনামৰ ৰাজধানী কি? আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হানয়। হানয় হৈছে ভিয়েটনামৰ ৰাজধানী। কেনবেৰা কেপিটেল অফ অষ্ট্ৰেলিয়া, অৰ্থাৎ অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। আৰু বেংকক কেপিটেল অফ থাইলেণ্ড, থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট ট্ৰী অফ আছাম? আৰু অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি হলং গছ। হলং গছ হৈছে আমাৰ অসমৰ জাতীয় গছ। আৰু এইখিনিতে এটা জানিবলগীয়া কথা, হলং গছত ইংৰাজীত ডিপ্টালোকাৰ্পাছ মেক্ট্ৰকাৰ্পাছ বুলিও কোৱা হয়। কেতিয়াবা কি হয়, এনচাৰত আপোনাৰ অপশ্যনটো এনেকৈও আহিব পাৰে। নেক্সট কুৱেশ্যন হৈছে, হুইচ প্লেচ ইজ ইণ্ডিয়া হেজ জাষ্ট বিন এডেড টু ৱৰ্ল্ড হেৰিটেজ চাইট? আৰু তলত দিয়া অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনাৰ চৰাইদেউ মৈদাম, যিটো আমাৰ শিৱসাগৰত অৱস্থিত। মনত ৰাখিব, হৈছিলে টেম্পল কৰ্ণাটকা আৰু শান্তি নিকেতন ৱেষ্ট বেংগলত অৱস্থিত আৰু 2023ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত স্বীকৃতিপ্ৰাপ্ত হৈছিল। হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ইন ইণ্ডিয়া? আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ কেৰেলা। কেৰেলাত সকলোতকৈ বেছি ৰাবাৰ উৎপাদন হয়। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইণ্ডিয়ান টেম্পল ন'ন এজ ব্লেক পাগোৰা? ব্লেক পাগোৰা বুলি ভাৰতৰ কোনটো মন্দিৰক জনা যায়? ইয়াতে অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব কৰ্ণাক চান টেম্পল। কৰ্ণাক চান টেম্পলক ব্লেক পাগোৰা বুলি জনা যায়। এইখিনিতে আপোনালোকক কথা এটি জনাওঁ, আমি কুৱেশ্যন এনচাৰৰ চিৰিজবোৰ বহুত বেছি দীঘল নকৰোঁ। আপোনালোকে যিমানখিনি পাৰে টপিকবোৰ চাব চেষ্টা কৰিব, কাৰণ টপিকবোৰ চালে কি হয়, এটাৰ লগত আনটো ৰিলেটেড হৈ থাকে বা এটা টপিকত বহুতখিনি কুৱেশ্যন এনচাৰ পোৱা যায়। গতিকে আপোনালোকে টপিকবোৰ ভালদৰে চাব, MCQবোৰো চাব। আমি ডে ৱাইজ বা অল্টাৰনেটিভ ডে ৱাইজ কুৱেশ্যন এনচাৰ আনিবৰ কাৰণে চেষ্টা কৰিম। তো আহিছোঁ নেক্সট কুৱেশ্যনটিলৈ। হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য গংগা অফ চাউথ? অৰ্থাৎ দক্ষিণৰ গংগা বুলি কোনখন নদীক জনা যায়? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনাৰ অপশ্যন এ কাবেৰী। কাবেৰীক দক্ষিণৰ গংগা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ কল্ড দ্য লেণ্ড অফ ফাইভ ৰিভাৰ্ছ? অৰ্থাৎ পাঁচখন নদীৰ ৰাজ্য বুলি কোনখন ৰাজ্যক জনা যায়? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনাৰ অপশ্যন বি পঞ্জাৱ। পঞ্জাৱক পাঁচখন নদীৰ ৰাজ্য বুলি জনা যায়। নদী পাঁচখনৰ নামটো জানি থোৱা ভাল হ'ব। সেইকেইখন হৈছে আপোনাৰ ঝেলুম, চেনাব, ৰবি, বিয়াছ আৰু সতলুজ। আহিছোঁ আজিৰ শেষৰ প্ৰশ্নটিলৈ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু কমেণ্ট এটা কৰি জনাই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো প্ৰশ্নটো হৈছে, হুৱেৰ ইজ নন্দা দেৱী মাউণ্ট ইজ লোকেটেড? আৰু শুদ্ধ এনচাৰটি আপোনালোকে দেখিবলৈ পাইছে অপশ্যন এ উত্তৰাখণ্ড। আৰু এইটো উত্তৰাখণ্ডৰ চামোলি ডিষ্ট্ৰিক্টত হয়, এইটো কথা মনত ৰাখিব। আৰু এইটো অলছ' ইম্পৰ্টেণ্ট, দ্য ব্লিছ গিভিং গডেছ অফ কুমুং, এইটো নন্দা দেৱী পৰ্বতৰ লগতে ৰিলেটেড। তো মনত ৰাখিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।